হৈছে আৰু কাম আজি প্ৰায়খিনি হ'ল মেইন কাম হৈ গ'ল লংকা ২ নম্বৰ যিখন ব্ৰিজ লৈ ৰাইজৰ মাজত যথেষ্ট মানে এটা অশান্তি চলি আছে বহুত দিনৰ প্ৰায় ৭ বছৰে কনষ্ট্ৰাকশ্যনত লাগি গ'ল বুলি ৰাইজে কৈছে কিন্তু যোৱা অক্টোবৰ মাহৰ পৰা আমি একদম অতি কষ্ট কৰি মানে লাগি আছোঁ ৰেলৱেৰ লগত আমি যোগাযোগ কৰি আছোঁ কণ্ট্ৰেক্টৰ PWD দিনে কাম কৰি আছোঁ যথেষ্টখিনি কাম আগবাঢ়িছে ৩ মাহত আৰু আশা ৰাখিছোঁ ফেব্ৰুৱাৰীৰ ভিতৰতে আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম তাৰ কাৰণে আজি ইনস্পেকশ্যনৰ কাৰণে আহিলোঁ কাম কিমান মানে ক্ষিপ্ৰতাৰে চলিছে ইঞ্জিনিয়াৰৰ লগত কথা পাতি গম পালোঁ যে তেওঁলোকৰ যি ধৰণে জগিব লাগে আমাৰ টাইম লাইন মতে চলি আছে গতিকে আশা ৰাখোঁ মানে আমি সোনকালে ৰাইজৰ কাৰণে এখন উচৰ্গা কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত